মাঘৰ প্ৰথম দিনটোত নলবাৰীৰ ঐতিহাসিক বালিলেচা শ্ৰী শ্ৰী কালী মন্দিৰ দেৱালয়ত ভক্তৰ ভিৰ। ৰাতিপুৱাৰ পৰা লানি নিচিকা ভক্তপ্ৰাণ ৰাইজৰ সমাগমত আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি। মাঘ মাহৰ পহিলা দিনটোত ৰাজ্যৰ বিভিন্ন ঠাইৰ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগমে লোকে লোকাৰণ্য হৈ পৰিল নলবাৰী জিলাৰ ঐতিহাসিক বালিলেচা শ্ৰী শ্ৰী কালী দেৱালয় প্ৰাংগণ। দশম শতিকাত আহোমৰ ৰাজত্বকালত প্ৰতিষ্ঠিত অসমৰ অন্যতম শক্তিপীঠ ঐতিহাসিক বালিলেচা শ্ৰী শ্ৰী কালী দেৱালয়ত আজি মাঘ মাহৰ প্ৰথম দিনা মা কালীৰ আশীষ লোৱাৰ মানসেৰে অসমৰ বিভিন্ন ঠাইৰ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত এক আধ্যাত্মিক বাতাবৰণ সৃষ্টি কৰে। ঐতিহাসিক বালিলেচা শ্ৰী শ্ৰী কালী মন্দিৰ দেৱালয়ত ৰাজ্যৰ বিভিন্ন ঠাইৰ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে মা কালীৰ আশীষ লোৱাৰ মানসেৰে উপস্থিত হৈ মা কালীৰ পূজা অৰ্চনা কৰে। বিগত কেইবছৰমানৰ পৰা ভক্তৰ সমাগম পূৰ্বতকৈ বহু বৃদ্ধি পোৱাত বৰ্তমানৰ পৰিচালনা সমিতিৰ সবল নেতৃত্বত পৰিচালনা সমিতিয়ে মন্দিৰৰ ভক্তৰ সুবিধা অসুবিধাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সুন্দৰ পৰিৱেশৰ মাজেৰে মন্দিৰ পৰিচালনা কৰি এটা সুস্থিৰ আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰাৰ পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে মা কালী দেৱালয়লৈ অহা দূৰণিবতীয়া ভক্তৰ সুবিধাৰ্থে ৰাইজৰ দান বৰঙণিৰে ভক্তসকল থাকিব পৰা বাসগৃহ নিৰ্মাণ কৰি থকা হৈছে বুলি বালিলেচা শ্ৰী শ্ৰী কালী দেৱালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি সতীশ দাসে জানিবলৈ দিয়ে। সদৌ অসমবাসী ৰাইজলৈ আমাৰ শ্ৰী শ্ৰী কালী দেৱালয় উন্নয়ন সমিতিৰ তৰফৰ পৰা ভক্তি ভৰা শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে যে ৰাতিপুৱাৰ পৰা প্ৰায় 7 বজাৰ পৰা প্ৰায় হাজাৰ হাজাৰ আজি দৰ্শনাৰ্থীৰ ইয়াত ভিৰ হৈছে আৰু প্ৰতি বছৰে হয় আৰু আগৰ কেইবছৰতকৈ এইবাৰ আৰু যথেষ্ট আমি ভক্তৰ ভিৰ ইয়াত পাইছোঁ। আৰু এই ক্ষেত্ৰতে আমি ব্যক্ত কৰিব বিচাৰিছোঁ যে আমাৰ ইয়াৰ পৰা নিশ্চয় মা কালীৰ আশীৰ্বাদত কিছু সুফল পাইছে আৰু এই সুফলৰ কাৰণে ভক্তবৃন্দ আমাৰ এই পবিত্ৰ ভূমিলৈ আগবাঢ়ি আহিছে। আজি সমস্ত ৰাস্তা মোটামুটি আপোনাৰ 10টা বজাৰ পৰা এতিয়ালৈকে ৰাস্তা প্ৰায় জাম হৈ আছে আৰু আমাৰ এই মাহটোত মাঘ মাহটোত আৰু মাঘ ফাগুনত দৰ্শনাৰ্থীৰ যথেষ্ট ইয়াত ভিৰ হয়। আমি যাত্ৰীসকলৰ কাৰণে আমাৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক জ্যোতিমণি ডেকা আছে আৰু মই আছোঁ, মোৰ লগতে আমাৰ যিসকল আমাৰ কৰ্মকৰ্তা আছে আৰু ৰাইজৰ যি দান বৰঙণি দেৱা এই কালী দেৱালয়খন আমি সৰ্বাংগ সুন্দৰ কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। আৰু সেয়েহে ইয়াত আচলতে সেইটোৱে আমি অনুভৱ কৰিছোঁ যে ইয়াত নিশ্চয় এটা পৰিৱেশ পাইছে আৰু এই পৰিৱেশৰ কাৰণে দৰ্শকসকল দৰ্শনাৰ্থীসকল আমাৰ ইয়ালৈ আগবাঢ়ি আহিছে। এইটো বনাই আছোঁ, আপোনালোকে গম পাই যে আমাৰ ভক্তসকলৰ দান বৰঙণিৰ দ্বাৰা আমাৰ মন্দিৰৰ যি ৰাহি ধন আছে এই ৰাহি ধনৰ পুঁজিৰে কোনো ধৰণৰ চৰকাৰী অনুদান ইয়াত নাই। এই ৰাহি ধনৰ পুঁজিৰে আমি ইতিমধ্যে অত্যাধুনিক আমি প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ মানে টয়লেট আমি ব্যৱস্থা কৰিছোঁ আৰু 1 জানুৱাৰীত আমি মুকলি কৰি দিছোঁ দৰ্শনাৰ্থীৰ বাবে। আৰু ইতিমধ্যে আমি 3000 স্কোয়াৰ ফুটত এটা 3 মহলীয়া আমি আপোনাৰ ঘৰ বনাই আছোঁ আৰু তাত ওপৰৰ যি 2 মহলীয়া 2 মহল ছেকেণ্ড ফ্ল'ৰত আমাৰ ভক্তবৃন্দৰ কাৰণে আমি থকাৰ ব্যৱস্থা কৰিম। আৰু যিসকল যাত্ৰী ইয়াত আহে আৰু প্ৰায় 3 মাহ সময় লাগিব আমাক আৰু 3 মাহৰ ভিতৰত আমি সেইখিনি সম্পূৰ্ণ কৰিবলৈ ল'ম। আৰু ইয়াৰ পিছত আমাৰ দূৰণিবতীয়া যাত্ৰীসকল ইয়াত আমাৰ যিসকল ভক্ত আছে সেইসকলে ভক্তই আমাৰ বিনামূলীয়াকৈ আৰু যি বেলেগৰ যদি কোনোবা দৰ্শনাৰ্থী ইয়াত আহে বেলেগ মন্দিৰৰ বা নামঘৰত সেইসকলে আমাক সামান্য আমাৰ মাননি দি আমাৰ মন্দিৰ উন্নয়নৰ কাৰণে মাননি দি ইয়াত থকাৰ ব্যৱস্থা কৰিব পাৰিব। সুন্দৰ পৰিৱেশ আৰু আমিতো ইয়াৰে ভক্ত হয়। আমি এই মন্দিৰৰ যি মহিমা সেয়াটো বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি আমাৰ জীৱনত যিমান পাইছোঁ। আৰু আজি এইটো পৰিৱেশটো ভাবিব নোৱাৰা পৰিৱেশ, হাজাৰ হাজাৰ মানুহৰ সমাগম, সঁচাকৈয়ে মন চন ভাল লাগি গৈছে। আৰু এনেকৈ যাতে অগণন লোকৰ এনেকুৱা সমাগম হওক, এই বালিলেচা মন্দিৰৰ নাম সকলো ফালে হেৰি হওক তাকেই কামনা কৰোঁ। আৰু সকলো ৰাইজকে এনেকুৱা নিয়মীয়াবৰ্তিতা পালন কৰিছে, অকণমানো কোনো খেলি মেলি গণ্ডগোল নকৰাকৈ সকলোৱে নিয়ম অনুসাৰে সকলোখিনি কাম কৰিছে। আৰু ইয়াৰে যি মন্দিৰ কমিটি তেওঁলোকৰ কথাও সদায় ক'ব লাগিব, তেওঁলোকে ইমানখিনি মন্দিৰটোৰ উন্নতিৰ কাৰণে কষ্ট কৰিছে, কৰ্ম কৰিছে, সেয়াও শলাগিবলগীয়া। আৰু আমি যিহেতু এই মন্দিৰত আমি সৰু গুৱাহাটীৰ পৰা আহোঁ, কিয় আহোঁ ইয়ালৈকে, মন্দিৰৰ এক অপূৰ্ব মহিমা আছে। এই মহিমাৰ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। গতিকে সমূহ ৰাইজকে মই অনুৰোধ কৰিলোঁ
মন্দিৰত আপোনালোকৰ পদধূলি দি মন্দিৰৰ যি হেৰি মহিমা সেয়া আপোনালোকেও এবাৰ চাওক কেনেকুৱা মহিমা, তাকেই মই অনুৰোধ কৰিলোঁ। নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা এ টু জেড।